নমস্কাৰ সকলোকে শ্ৰদ্ধা জনাইছো আৰু আশা কৰিছো আপোনালোক ভালে আছে। শিক্ষা এক অবিৰত আৰু জীৱনজোৰা প্ৰক্ৰিয়া আৰু এই অবিৰত জীৱনজোৰা প্ৰক্ৰিয়াত প্ৰতিজন মানুহে আসলতে জীৱনৰ প্ৰতিটো ক্ষণৰ পৰাই শিক্ষা অৰ্জন কৰিবলৈ চেষ্টা কৰে বা লাভ কৰিবলৈ সক্ষম হয়। শিক্ষা এনে এক প্ৰক্ৰিয়া যাৰ জৰিয়তে প্ৰতিজন মানুহে জীৱনত আগুৱাই নিবলৈ কিছুমান যি অৰ্হতা সেই অৰ্হতা আহৰণ কৰে। শিক্ষা এনে এক প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াৰ মাজত তিনিটা বিশেষ দিশৰ সম্পৰ্ক হৈ থাকে। যদি ক'বলৈ যোৱা যাব, এটা কোণত থাকে শিক্ষক, আনটো কোণত থাকে ছাত্ৰ ছাত্ৰী আৰু এটা কোণত থাকে অভিভাৱক অভিভাৱিকাসকল। আৰু এই তিনিটা কোণৰ মাজতেই শিক্ষা ব্যৱস্থাটো আবদ্ধ হৈ আছে। এতিয়া কথাটো হ'ল কি, যেতিয়া শিক্ষা ব্যৱস্থাৰ মান উন্নত অৰ্থাৎ গুণগত মানদণ্ডৰ যদি শিক্ষা হ'বলৈ হয়, তেতিয়াহ'লে শিক্ষক, শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত সুসম্পৰ্ক গঢ়ি উঠা খুবেই প্ৰয়োজন থাকিব। যদি এই তিনিটা কোণৰ মাজত সমন্বয় সাধন নহ'ব, তেতিয়া কিন্তু শিক্ষা ব্যৱস্থাই প্ৰাণ পাই নুঠিব বা অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে লগতে সদায় ছাত্ৰ ছাত্ৰীসকলক সৰ্বোত্তোদিকৰ কাৰণে প্ৰচেষ্টা আগবঢ়াই অহা শ্ৰদ্ধাৰ যিসকল শিক্ষাগুৰু, সেই শিক্ষাগুৰুসকলৰ যি সপোনৰ যি আশা, সেই আশাখিনিও কেতিয়াবা বাস্তৱত হয়তো ৰূপায়ণ নহ'ব পাৰে। শিক্ষাৰ মান উন্নত হ'বলৈ বা গুণগত হ'বলৈ হ'লে এই তিনিটা দিশৰ উৎকৰ্ষ সাধন হ'বই লাগিব। যদি নহয় তেতিয়াহ'লে কিন্তু শিক্ষাত ক'ৰবাত আউল লাগিব পাৰে। যদি ক'বলৈ যোৱা যাব বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত যেন এই তিনিটা দিশৰ ক'ৰবাত অলপ গেপ পৰি আছে। কাৰণ হয়তো শিক্ষক শিক্ষয়িত্ৰী বা ছাত্ৰ ছাত্ৰীসকলৰ মাজত সুসম্পৰ্ক গঢ়ি উঠিছে, কিন্তু অভিভাৱকসকলৰ মাজত যেন অকণমান যি গেপ, সেই গেপ দেখা পোৱা হয়। আৰু সেইকাৰণে যেতিয়া বিভিন্ন ধৰণৰ সভা অনুষ্ঠিত কৰিবলৈ কোৱা হয় বিভাগীয় নিৰ্দেশনা অনুসৰি, সেই সভাবিলাকত PTM হওক বা SMC হওক বা SMDC সভাবিলাকেই অনুষ্ঠিত কৰিবলৈ কোৱা হয়, সেই সভাবিলাকত কিন্তু উপস্থিতিৰ যি সংখ্যা, সেই সংখ্যা একেবাৰে কম থকা দেখিবলৈ পোৱা যায়। আৰু সেইকাৰণে হয়তো বৰ্তমানৰ শিক্ষা ব্যৱস্থাই প্ৰাণ পাই উঠিব পৰা নাই। আৰু যেতিয়ালৈকে অভিভাৱকসকলৰ যি অংশগ্ৰহণ সক্ৰিয়ভাৱে বিদ্যালয় পৰ্যায়ত নহ'ব, তেতিয়ালৈকে কিন্তু বিদ্যালয় শিক্ষা ব্যৱস্থাই প্ৰাণ পাই উঠাৰ ক্ষেত্ৰত অকণমান প্ৰশ্নবোধক চিন হৈ পৰিব। আৰু এইখিনিতে এটা কথা উল্লেখ কৰিব খুজিম বা উল্লেখ কৰাটো প্ৰাসংগিক হ'ব, বিদ্যালয়ৰ শিক্ষা বা শিশুৰ যি শিক্ষা, সেই শিক্ষা সদায় প্ৰকৃতি অনুযায়ী হ'ব লাগে বুলি কোৱা হয়। আৰু দাৰ্শনিক ৰুছুৱে এষাৰি কথা কৈছিল যে প্ৰতিজন শিশুৰ শিক্ষা প্ৰকৃতি অনুযায়ী হ'ব লাগে। আৰু সেইকাৰণেও বৰ্তমান শিক্ষা ব্যৱস্থাটোক আমূল পৰিৱৰ্তন সাধন কৰি ছাত্ৰ ছাত্ৰীসকলক শিক্ষণ কাৰ্যত বৰ্তি ৰখোৱাৰ উদ্দেশ্য আগত ৰাখি বিভিন্ন ধৰণৰ এক্টিভিটি বা ক্ৰিয়াকলাপৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক শিক্ষণ কাৰ্যত ইনভলভমেণ্ট কৰিবলৈ আচলতে প্ৰয়াস কৰা হৈছে। মুঠৰ ওপৰত যেতিয়ালৈকে শিক্ষক, ছাত্ৰ আৰু অভিভাৱকৰ মাজত সুসম্পৰ্ক গঢ়ি নুঠিব, তেতিয়ালৈকে কিন্তু শিক্ষা ব্যৱস্থাৰ যি মান, সেই মান হয়তো ক'ৰবাত স্থবিৰ হৈ পৰিব। গতিকে অনাগত দিনত যদি শিক্ষক, ছাত্ৰ আৰু অভিভাৱকৰ মাজত এটা সুসম্পৰ্ক গঢ়ি উঠিব, নিশ্চয়কৈ শিক্ষা ব্যৱস্থাৰ যি মান, সেই মান গুণগত হ'ব আৰু অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে সৰ্বোত্তোদিকৰ যি শিক্ষা, গুণগত যি শিক্ষা, মূল্যবোধৰ যি শিক্ষা, সেই শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ব। ইমানখিনিয়ে ক'লোঁ। পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে শ্ৰদ্ধা জনাই সামৰিছোঁ। সকলো ভালে থাকিব। নমস্কাৰ। টেক কেয়াৰ।